মই আজি মহাপুৰুষ মাধৱদেৱৰ আজি জন্মোৎসৱ আৰু জন্মোৎসৱৰ কাৰণে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে মহানগৰীতো বিভিন্ন নামঘৰত নাম প্ৰসংগ দেখিবলৈ পোৱা গৈছে। গুৰুজনাৰ যিসমূহ তেওঁলোকৰ যিসমূহ ৰীতি নীতি বা পৰম্পৰা আছে সেইসমূহ ইয়াত পালন কৰি থকা হৈছে। আৰু এই মুহূৰ্তত আমি নুনমাটিৰ এটা নামঘৰত আছোঁ। নামঘৰত ইতিমধ্যে ভকত বৈষ্ণৱে নাম প্ৰসংগ কৰি আছে আৰু সেই দৃশ্য আমি কিছু ভিতৰত দেখুৱাবলৈ চেষ্টা কৰিম। আমি দেখুৱাইছোঁ সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশ। ভকত বৈষ্ণৱে এনেদৰে সকলোৰে গুৰুজনাৰ আজিৰ এই পবিত্ৰ দিনটোত তেওঁলোকে ইয়াত নাম কীৰ্তনত নাম প্ৰসংগত ব্যস্ত হৈছে আৰু এয়া দেখুৱাইছোঁ। প্ৰথমতে কিছু দৃশ্যাংশ আমি নামৰ পৰা আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। আমি দেখুৱাইছোঁ সম্পূৰ্ণ এক আধ্যাত্মিক পৰিৱেশ। এনেদৰে ভকত বৈষ্ণৱসকলে নামঘৰৰ ভিতৰত নাম প্ৰসংগত ব্যস্ত হৈ আছে। আৰু গুৰুজনাৰ জন্মোৎসৱ আপোনালোকে আয়োজন কৰিছে, প্ৰতি বছৰে আয়োজন কৰে, কি ক'ব? শ্ৰীমন্ত মাধৱদেৱৰ আৱিৰ্ভাৱ তিথি উপলক্ষে আজি আমি পালনাম আৰম্ভ কৰিছোঁ। ৰাতিপুৱা 9টা বজাৰ পৰা আমাৰ এই পালনাম আজি চলি আছে আৰু ইয়াতে নামাচাৰ্য হিচাপে আমি বনজিৎ দাসক মাতিছোঁ। তেখেতে এতিয়া নাম প্ৰসংগ কৰি আছে। তেওঁলোকে আচলতে আয়োজন কৰিছে এই যি মাধৱদেৱৰ যি জন্মোৎসৱ আয়োজন কৰিছে। আমি কিছু কথা পাতিবলৈ বিচাৰিম আৰু আমি নতুন প্ৰজন্মক শিকাব খুজিছোঁ যে গুৰুজনাৰ বস্তুখিনি গোটেই ভাৰতবৰ্ষতে প্ৰচাৰ হওক, আমাৰ অসমৰ থ্ৰুদি গোটেই বস্তুখিনি প্ৰচাৰ হওক, সেইটোৱে আমি বিচাৰোঁ। আৰু গুৰুজনাই যাতে এই গুৰুজনাৰ বস্তুটো গোটেই পৃথিৱীতে প্ৰচাৰ হয় সেইটো আমি বিচাৰোঁ। আচলতে গুৰু দুজনাৰ সৃষ্টিৰাজি বিশ্বৰ সমগ্ৰ প্ৰান্তলৈ বিয়পি পৰক আৰু গুৰুজনাৰ যি আদৰ্শ প্ৰতিষ্ঠা কৰিছে অসমীয়া জাতিৰ কাৰণে, যি ধৰণে তেওঁ অহোপুৰুষাৰ্থ কৰিছিলে সেয়া তেওঁলোকে আজিও স্মৰণ কৰিছে। আচলতে আৰু গুৰুজনাৰ এই পবিত্ৰ জন্মোৎসৱত তেওঁলোকে স্মৰণ কৰিছে আৰু অসমীয়া জাতিৰ কাৰণে তেওঁ যিসমূহ অৱদান দিছিলে সেই অৱদানসমূহ তেওঁলোকে আজি পুনৰ স্মৰণ কৰিছে। আৰু এনেদৰে আচলতে নুনমাটিস্থিত এই নামঘৰত খুব ধুনীয়াকৈ সম্পূৰ্ণ আধ্যাত্মিক পৰিৱেশত নাম প্ৰসংগ অনুষ্ঠিত হৈছে। আৰু এনেদৰে আচলতে মাধৱদেৱৰ জন্মোৎসৱৰ এই পবিত্ৰ দিনটোত অনুষ্ঠিত হৈছে। ৰাইজে আয়োজন কৰিছে সমূহীয়া নাম প্ৰসংগ। সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট মানৱৰ সৈতে দেৱাশিষ কাঠকুটীয়া ৰিপৰ্ট, DD অসম, গুৱাহাটী।